নমস্কাৰ হাই হেল্ল' বন্ধুসকল মোৰ পিডি অসম ইউটিউব চেনেল আৰু ভৱেন দাস ফেচবুক পেজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এখন ঠাইলৈ গৈ আছোঁ। এই ঠাইখন বেছি দূৰত নহয়, গুৱাহাটীতে লখৰাৰ পৰা আৰু প্ৰায় 10 কিলোমিটাৰমান ভিতৰত যাব লাগে। গৰমৰ দিনত বিশেষকৈ সেই ঠাইডোখৰ ধুনীয়া ঠাই আৰু ভিডিঅ'টো কেৱল আপোনালোকে সম্পূৰ্ণকৈ চাব। সম্পূৰ্ণকৈ চালে গোটেই ঠাইখনৰ ডিটেইলছটো আপোনালোকে পাব। আপোনালোকে এতিয়া বলক ঠাইখনলৈ আমিও যাওঁ, আপোনালোকেও চাওক। গৰম কমাবৰ কাৰণে গৈ আছোঁ একদম ধুনীয়া এটা জেগাত। আপোনালোকে চাই থাকিব লখৰাৰ ফালে জেগাটো। আইএছবিটি ব্ৰিজখন পাৰলৈ পাৰৰ চাৰিআলিৰ পৰা ৰাইট চাইডে আমি গড়ভাংগালৈ গৈ আছোঁ। গড়ভাংগা ৰাস্তালৈ সোমালোঁ। ইয়াতে ফৰেষ্ট গেট আছে। ফৰেষ্ট গেটত তাৰমানে ইয়াতে এণ্ট্ৰি কৰিব লাগে চব গাড়ী। ৰাতিপুৱা কেইটাৰ পৰা দাদা? ৰাতিপুৱা 6টা 5টাৰ পৰা। দুটাৰ পিছত কোনো গাড়ী সোমাব নিদিয়ে তাৰমানে? কিছুমান ইমাৰ্জেঞ্চি সেইটো বেলেগ কথা আৰু যেটো গাঁৱৰ 5টাৰ আগত ওলাই আহিব লাগে। কি ধুনীয়া সুন্দৰ পৰিৱেশ পাহাৰৰ মাজে মাজে। হাতী আছে, হাতী বহুত আছে। ইয়াৰ ভিতৰত যে গড়ভাংগাত ইমান ডাঙৰ মানে অৰণ্য আছে, কিলোমিটাৰ আমি ভিতৰলৈ সোমাই যাব লাগে। ইয়াৰ ভিতৰতে এখন দোকান পালোঁ। দোকানৰ পৰা মাজা লৈ লৈছোঁ। ইয়াতে স্মক চিকেন বনাইছে, লৈ ল'ম। ইয়াতে দোকান দিয়ে আপোনালোক? 18 বছৰ মানে ইয়াতে দোকান দিছে। আৰু আপুনি খেতি কৰে? বহুত বছৰ আগৰ পৰা এওঁলোকে দোকান দি আছে ইয়াতে। দোকান দিয়াৰ কাৰণে আমাৰ যিখিনি মানুহ আহে, মানুহখিনি অলপ সুবিধাও হৈছে। সকলোখিনি ইয়াতে তেওঁলোকে এই মাজা মাজা ইয়াতে পায়, গাহৰি বনায়। ইমান ওপৰত ইয়াতে খেতি কৰে। এইবোৰ ঘৰ ভাল লাগে তাৰমানে। গুৱাহাটীত এইটোৱে ভাল প্লেচ আছে নেকি? গড়ভাংগাৰ ষ্টপিছত আৰু এটা মাৰ্কেট পালোঁ, তাতেও কিবা কিবি কিনিলোঁ। এইগিলা বিস্কুট টিস্কুট, চিপছ সকলোৱে পানী খাই লৈছে। পানী খাইছা? আৰু এটা বস্তু আছে ইয়াতে, আৰু এইখন ফাৰ্মাচী। একচুৱেলি হোৱাই ভালেই হৈছে। কাৰোবাৰ কিবা অসুবিধা হ'লে তো ইয়াৰে মানুহখিনিকতো লাগেতো অসুবিধা। বেয়া জেগা আছে, ৰাস্তা খহি পৰিছে আৰু দুৰ্গম পথেৰে আহিব লাগিব। পুৰা ঘূৰি ঘূৰি আহি এই মেইন স্পটটো পালোঁ। এই পানীৰ ফল চব আৰু আছে, আমি নামি পেলাই দেখাম আৰু দেখি। সকলোৱে গা ধুবলৈ ৰেডি আৰু চব। তাৰপিছত ইয়াতে পানীত নামি অলপ গা চা ধুম। ইমান ধুনীয়া যে আপোনালোক আহিব ইয়াতে, ভাল পাব আহি পেলাই। ড্ৰোন কেনেকুৱা লাগিছে জেগাখিনি? ভাল আছে। এইফালে বহুত মানুহ আছে। ইমান ধুনীয়া প্লেচ। এইফালে পানী আহি আছে ওপৰৰ পৰা, ৰাইড আছে। কলপিনেও যাব পাৰি। চাওক ওপৰৰ ফালে পাহাৰ, তাৰমানে পাহাৰৰ তলত মাজত। আৰু এইটো একচুৱেলি মেঘালয় নপৰে, অসমে পৰে। আৰু আপোনালোকে আহিব পাৰে। কেনেকুৱা লাগিছে জেগাখিনি? সময় এটা আছে 5টা বজাৰ ভিতৰত, ইয়াৰ আগতে ইয়াৰ পৰা ওলাই যাব লাগিব। কিন্তু সাৱধানতা অৱলম্বন কৰিব লাগিব। ইয়াতে कोई अगर असम के बाहर से ये वीडियो देख रहे हो तो आप लोग जब असम पर आओगे तो ये प्लेस पर जरूर आएगा। सुंदर जगह और तरह कि कम कबल भाषा ना নুনমাটিৰ পৰা আজি টুৰটো সানডে টুৰ ভাল জেগাত আহিলো। মজা হৈ গ'ল। ডিচেম্বৰ মাহতো আপোনালোকে আহিব পাৰে। আহি পেলাই ভাল লাগিল। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বাই বাই। যোন বাই বাই এটা দি দিওঁ। বাই।